আৰু ইতিহাস ৰচি মুখ্যমন্ত্ৰীৰূপে শপত ল'লে হিমন্ত বিশ্ব শৰ্মাই একেৰাহে দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত ল'লে হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই তেওঁক পাঠ কৰালে শপত বাক্য আজি সেই বিশাল অনুষ্ঠানৰ আয়োজন কৰা হৈছিল খানাপাৰাত আৰু বিভিন্ন প্ৰান্তৰ পৰা অহা অতিথিসকলে আজি এই ক্ষণৰ সাক্ষী হ'ল একেৰাহে দ্বিতীয়বাৰৰ বাবে তেওঁ মুখ্যমন্ত্ৰীৰ আসন অধিষ্ঠিত কৰিছে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই পাঠ কৰালে আজি শপত বাক্য মুখ্যমন্ত্ৰীৰ পিছতে মন্ত্ৰিত্বৰ শপত ল'লে 4 গৰাকী বিধায়কে পদ আৰু গোপনীয়তাৰ শপত ল'লে ৰামেশ্বৰ তেলিয়ে লগতে তেলিৰ পাছতে শপত বাক্য পাঠ কৰিলে অসম গণ পৰিষদৰ অতুল বৰাৰ পিছত মন্ত্ৰী হিচাপে শপত ল'লে বিপিএফৰ চৰণ বৰুৱে একমাত্ৰ মহিলাৰূপে শপত ল'লে অজন্তা নেওগে শপত গ্ৰহণ অনুষ্ঠানত উপৰি খাই পৰিল এনডিএৰ ৰথী মহাৰথী প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰী প্ৰতিৰক্ষা মন্ত্ৰীৰ অংশগ্ৰহণ এই শপত গ্ৰহণ অনুষ্ঠানত 22খন ৰাজ্যৰ মুখ্যমন্ত্ৰী আজি আহিলে অনুষ্ঠানলৈ লগতে উপমুখ্যমন্ত্ৰীসকলো উপস্থিত থাকিল শপত গ্ৰহণৰ এই বিশাল অনুষ্ঠানত আৰু এয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শপত বাক্য পাঠ কৰাৰ পাছতেই এইদৰে প্ৰধানমন্ত্ৰীৰ সৈতে তেওঁ কিছু কথা পাতিছে তেওঁক অভিনন্দন জ্ঞাপন কৰিছে প্ৰধানমন্ত্ৰীগৰাকীয়ে আৰু অসমত আমাৰ ৰাজ্যত এইবাৰ আসলতে এনডিএ চৰকাৰৰ যি নিৰ্বাচনী ফলাফল সেই ফলাফলে সকলোকে আচৰিত কৰিলে যি ধৰণৰ পৰিকল্পনাৰে আগবাঢ়িছিল এবাৰ চৰকাৰ গঠন কৰাৰ ক্ষেত্ৰত তেওঁলোকে যি এজেণ্ডা হাতত লৈছিল সকলোবোৰ যেন সফল হ'ল আৰু মিত্ৰজোঁটৰ আটাইকেইটা দলেই এবাৰ খুব সুন্দৰ আসলতে ৰাজনৈতিক এই পৰিক্ৰমাত এক ভাল ফলাফল দেখুৱাবলৈ সক্ষম হ'ল আৰু তাৰ পাছতেই আজিৰ এই বিশেষ দিনটো আহিল খানাপাৰাত ইতিহাস সৃষ্টি কৰি পুনৰ চৰকাৰ গঠন কৰিলে এনডিএ আৰু বিভিন্ন প্ৰান্তৰ পৰা অহা ৰথী মহাৰথীসকল আজি সাক্ষী হ'ল এই ঐতিহাসিক ক্ষণৰ আজি অজন্তা নেওগেও শপত লৈছে একমাত্ৰ মহিলা তেওঁ মন্ত্ৰী হিচাপে তাৰ সমান্তৰালকৈ বিভিন্ন প্ৰান্তৰ পৰা যিসকল অতিথি আহিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কালিয়ে আহিছিল গৃহমন্ত্ৰী আহি উপস্থিত হৈছিল কালি নিশাৰ ভাগতে অসমত আৰু আজিৰ এই বিশেষ অনুষ্ঠানত অংশগ্ৰহণ কৰিছে তেওঁলোকে অসমৰ ৰাজনৈতিক ভৱিষ্যত আৰু সুৰক্ষিত হ'ব বুলি তেওঁলোকে মন্তব্য কৰিছে অসমৰ ৰাজনীতিত অসমৰ উন্নয়নৰ ক্ষেত্ৰত যিখিনি তেওঁলোকে পৰিকল্পনা কৰিছিল সকলো পৰিকল্পনা এতিয়া তেওঁলোকে সেই পৰিকল্পনাসমূহ পুনৰ আগুৱাই লৈ যাব বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছে বহু নতুন আঁচনিৰ প্ৰসংগ আজি উল্লেখ কৰা হৈছে তাৰ সমান্তৰালকৈ এই শপত গ্ৰহণ অনুষ্ঠানতে অসমৰ নিবনুৱা সমস্যাৰ যি প্ৰসংগ সেই প্ৰসংগক লৈও আজি মন্তব্য কৰা দেখিবলৈ পোৱা গ'ল হাজাৰ হাজাৰ লোকৰ উপস্থিতিত খানাপাৰাত এই বিশাল আয়োজন কৰা হৈছিল আৰু সেই অনুষ্ঠানত অংশগ্ৰহণ কৰিছে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা অতিথিসকলে শ্ৰী হিমন্ত বিশ্ব শৰ্মা ঈশ্বৰৰ নামত শপত লওঁ যে বিধিৰ দ্বাৰা স্থাপিত ভাৰতৰ সংবিধানৰ প্ৰতি মই প্ৰকৃত বিশ্বাস আৰু আনুগত্য পোষণ কৰিম মই ভাৰতৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতা অক্ষুণ্ণ ৰাখিম মই অসমৰ মুখ্যমন্ত্ৰী হিচাপে মোৰ কৰ্তব্য বিশ্বস্ততাৰে আৰু শুদ্ধ অন্তঃকৰণেৰে সম্পাদন কৰিম আৰু মই ভয় বা পক্ষপাত অনুৰাগ বা বিদ্বেষ নোহোৱাকৈ সংবিধান আৰু আইন অনুসাৰে সকলো শ্ৰেণীৰ লোকৰ প্ৰতি ন্যায় আচৰণ কৰিম মই শ্ৰী হিমন্ত বিশ্ব শৰ্মা ঈশ্বৰৰ নামত শপত লওঁ যে মই অসমৰ মুখ্যমন্ত্ৰী হিচাপে মোৰ কৰ্তব্যৰ যথাযথ সম্পাদনৰ বাবে আৱশ্যক হোৱাৰ বাহিৰে মই এনে বিষয় যি অসমৰ মুখ্যমন্ত্ৰী হিচাপে মোৰ বিবেচনাৰ বাবে অনা হ'ব বা মোৰ জ্ঞাত হ'ব তেনে বিষয় মই কোনো ব্যক্তি বা ব্যক্তিসকলৰ ওচৰত প্ৰত্যক্ষ বা পৰোক্ষভাৱে অৱগত বা প্ৰকাশ নকৰিম আৰু এইদৰে মুখ্যমন্ত্ৰীয়ে শপত বাক্য পাঠ কৰাৰ পাছতেই
চাৰিগৰাকী বিধায়কে আজি মন্ত্ৰিত্বৰ শপত লৈছে। পদ আৰু গোপনীয়তাৰ শপত লৈছে ৰামেশ্বৰ তেলীয়ে আৰু লগতে শপত বাক্য পাঠ কৰিছে অসম গণ পৰিষদৰ অতুল বৰাই। অতুল বৰাৰ পাছতেই মন্ত্ৰী হিচাপে শপত ল'লে BPFৰ চৰণ বৰুৱে। একমাত্ৰ মহিলাৰূপে শপত ল'লে অজন্তা নেওগে। মই ৰামেশ্বৰ তেলী ঈশ্বৰৰ নামত শপত লওঁ যে বিধিৰ দ্বাৰা স্থাপিত ভাৰতৰ সংবিধানৰ প্ৰতি মই প্ৰকৃত বিশ্বাস আৰু অনুগত্য পোষণ কৰিম। মই ভাৰতৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতা অক্ষুণ্ণ ৰাখিম। মই অসমৰ এগৰাকী মন্ত্ৰী হিচাপে মোৰ কৰ্তব্য বিশ্বস্ততাৰে আৰু শুদ্ধ অন্তঃকৰণেৰে সম্পাদন কৰিম আৰু মই ভয় বা পক্ষপাত অনুৰাগ বা বিখেদ নোহোৱাকৈ সংবিধানৰ আৰু আইন অনুসাৰে সকলো শ্ৰেণীৰ লোকৰ প্ৰতি ন্যায় আচৰণ কৰিম। মই ৰামেশ্বৰ তেলী ঈশ্বৰৰ নামত শপত লওঁ যে অসমৰ এগৰাকী মন্ত্ৰী হিচাপে মোৰ কৰ্তব্যৰ যথাযথ সম্পাদনৰ বাবে আৱশ্যক হোৱাৰ বাহিৰে মই এনে বিষয় যি অসমৰ এগৰাকী মন্ত্ৰী হিচাপে মোৰ বিবেচনাৰ বাবে অনা হ'ব বা মোৰ জ্ঞাত হ'ব তেনে বিষয় মই কোনো ব্যক্তি বা ব্যক্তিসমূহৰ ওপৰত প্ৰত্যক্ষ বা পৰোক্ষভাৱে অৱগত বা প্ৰকাশ নকৰোঁ। মই শ্ৰী অতুল বৰাই ঈশ্বৰৰ শপত লওঁ যে বিধিৰ দ্বাৰা স্থাপিত ভাৰতৰ সংবিধানৰ প্ৰতি মই প্ৰকৃত বিশ্বাস আৰু আনুগত্য পোষণ কৰিম। মই ভাৰতৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতা অক্ষুণ্ণ ৰাখিম। মই অসমৰ এগৰাকী মন্ত্ৰী হিচাপে মোৰ কৰ্তব্য বিশ্বস্ততাৰে আৰু শুদ্ধ অন্তঃকৰণেৰে সম্পাদন কৰিম আৰু মই ভয় বা পক্ষপাত অনুৰাগ বা বিদ্বেষ নোহোৱাকৈ সংবিধান আৰু আইন অনুসৰি সকলো শ্ৰেণীৰ লোকৰ প্ৰতি ন্যায় আচৰণ কৰিম। মই শ্ৰী চৰণ बर' अबं गसाइनि मुङाव समायखिरा लानानै बुङोदि आङो आयेन खान्थिजों सुजुजानाय भारत संबिजितखौ सैथोयै फोथायगोन आरो गनायगोन। आं भारतनि सार्वभौमत्व आरो खौसेथिखौ रैखा खालामगोन। आं आसाम रायजोनि सासे मन्त्रि महरै फोथायनाय आरो गोगो गोसोयै आंनि मावनो गोनां हाबाफोरखौ गिनाय एबा सोरखौबा अननाय मोजां मोननाय एबा गिज्रा गोसो लायालासिनो संबिजित आरो खान्थि बायदियै गासैबो थाखोनि सुबुंनि फारसे गाहाम बिसायगोन। आं चरण बर' अबं गसाइनि मुङाव समायखिरा लानानै बुङोदि आसाम रायजोनि सासे मन्त्रि महरै बिबान मावफुंनायाव आंनो मन्त्रि महरै दैथायहरनाय एबा मिथिहोनाय बाथ्राखौ जायखिजाया सुबुं एबा सुबुंफोरनो थोंजोङै एबा खेंसालियै फोरमायनाय एबा मिथिहोनाय नङा। শ্ৰীমতী অজন্তা নেওগ ঈশ্বৰ নামত শপত লওঁ যে বিধিৰ দ্বাৰা স্থাপিত ভাৰতৰ সংবিধানৰ প্ৰতি মই প্ৰকৃত বিশ্বাস আৰু আনুগত্য পোষণ কৰিম। মই ভাৰতৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতা অক্ষুণ্ণ ৰাখিম। মই অসমৰ এগৰাকী মন্ত্ৰী হিচাপে মোৰ কৰ্তব্য বিশ্বস্ততাৰে আৰু শুদ্ধ অন্তঃকৰণেৰে সম্পাদন কৰিম আৰু মই ভয় বা পক্ষপাত
অনুৰাগ বা বিদ্বেষ নোহোৱাকৈ সংবিধান আৰু আইন অনুসাৰে সকলো শ্ৰেণীৰ লোকৰ প্ৰতি ন্যায় আচৰণ কৰিম। আৰু এয়া ইতিমধ্যে দেখুৱাইছে আপোনালোকক ইতিহাস ৰচি দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰীৰূপে শপত ল'লে হিমন্ত বিশ্ব শৰ্মাই। একেৰাহে দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰীৰূপে তেওঁ শপত লৈ ইতিহাস ৰচিবলৈ সক্ষম হ'ল। এনে কৃতিত্বৰ অধিকাৰী হোৱা ৰাজ্যৰ প্ৰথমগৰাকী অকংগ্ৰেছী মুখ্যমন্ত্ৰী তেওঁ। ইয়াৰ পূৰ্বে কোনো অকংগ্ৰেছীয়ে একেৰাহে দুবাৰকৈ লোৱা নাছিল শপত। গোলাপ বৰবৰা আছিল অসমৰ প্ৰথমগৰাকী অকংগ্ৰেছী মুখ্যমন্ত্ৰী। 1978 চনত মুখ্যমন্ত্ৰীৰূপে শপত লৈছিল গোলাপ বৰবৰাই। 1 বছৰ 181 দিন মুখ্যমন্ত্ৰী হিচাপে আছিল গোলাপ বৰবৰা। অসমৰ দ্বিতীয়জন অকংগ্ৰেছী মুখ্যমন্ত্ৰী আছিল যোগেন হাজৰিকা। 1979 চনত মাত্ৰ 93 দিনৰ বাবে মুখ্যমন্ত্ৰী আছিল হাজৰিকা। ৰাজ্যৰ তৃতীয়গৰাকী অকংগ্ৰেছী মুখ্যমন্ত্ৰী আছিল প্ৰফুল্ল কুমাৰ মহন্ত। 1985 পৰা 1996 চনত দুবাৰকৈ তেওঁ মুখ্যমন্ত্ৰী হৈছিল আৰু দুবাৰকৈ নিৰ্বাচিত হ'লেও একেৰাহে মুখ্যমন্ত্ৰী হোৱাৰ সুযোগ পোৱা নাছিল মহন্তই। কিন্তু হিমন্ত বিশ্ব শৰ্মাই এই ইতিহাস ৰচনা কৰিবলৈ সক্ষম হৈছে।